বিপদত পৰিছে ৰূপম দত্ত, গাড়ী চালক ৰূপম দত্ত। এতিয়া চাওক, তেওঁ এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৰূপম দত্ত। সেই মন্তব্যটো মই প্ৰথমে আপোনালোকক শুনাই ল'ব চেষ্টা কৰিছোঁ। যিহেতু তেওঁ বহুত দুখত ভাগি পৰিছে, এতিয়া নিজে লাইভ আহি কৈছে যে মই বহুত দুখত ভাগি পৰিছোঁ, মই এনেকৈ কৰি পেলাই মই বিপদ কৰিলোঁ নেকি বাৰু। তেওঁ একদম কিন্তু ৰূপম দত্তই যিখিনি কথা কৈছে সঁচা কথা কৈছে। তাৰ ওপৰত কিছুমান মানুহে ইমান বিতৰ্ক আপোনাক কোনোবা কিনি থ'লে, আপোনাক পইচা কিনিলে, আমুকলে বহুত কথা আপোনালোকক মুঠতে মই তেওঁৰ মুখেৰে শুনোৱা ল'ব চেষ্টা কৰিছে। গতিকে তেওঁৰ মুখেৰে শুনোৱা আহকচোন এই মন্তব্যটো। আজি মই সঁচাকৈ অন্তৰত দুখ পাইছোঁ, মই বাই হাৰ্ট কৰিছোঁ। আপোনালোকে মোক বুজিয়ে নাপালে এতিয়ালৈকে। এনিৱে, তথাপি মই মোৰ দুআষাৰ আপোনালোকক ক'ব লাগে কাৰণে কৈছোঁ। মোক বহুত স্ক্ৰীনশ্বট আহি আছে। আচলতে মই আজি মোবাইলটো অফ কৰিয়ে থৈছোঁ। বহুত স্ক্ৰীনশ্বট মোলৈ মানুহবোৰে পঠিয়াইছে। বহুত মানুহে কিছুমান বাতৰিৰ তলত কমেণ্ট কৰিছে খুব বেয়াকৈ যে ই বিক্ৰী হৈ গ'ল, ই আমুক হৈ গ'ল, এইটো কাৰণেহে আন্দোলন কৰিছিল নেকি, আজিৰ পৰা আমি আন্দোলন নামানো, আগতে কাত আমি ঢোকা খালোঁ, এতিয়া আমি এইটোত ঢোকা খালোঁ। একচুৱেলি মই এটা কথা প্ৰশ্ন সুধিব বিচাৰিছোঁ, আমি যে আন্দোলন কৰিছোঁ কিয়? নে গোটেই বছৰটো আন্দোলনে কৰি থাকিম? আমি আন্দোলন কৰা মানুহ নেকি? আমি পলিটিচিয়ান নেকি? আমাৰ কথা আছিলে যিখন আইনৰ আমি বিৰোধিতা কৰিছিলোঁ, মই সকলো উত্তৰ দি আছোঁ তপন নাথ, মই সকলো উত্তৰ দিম। আমি যি কাৰণে আন্দোলন কৰিছিলোঁ, মোৰ কথাখিনি শুনক। সুৰজিত, অকণমান ৰ'বা, তোমালোক মোৰ লগত আছে, মই জানো, মই ভালকৈ জানো তোমালোক মোৰ লগত আছে, মোক ক'ব নালাগে। আমি আন্দোলনখন কৰিছোঁ কি কাৰণে? এখন আইন গৃহীত হ'ব নালাগে, যিখন আইন কলা আইন নামে আমি অভিহিত কৰিছোঁ, হিট এণ্ড ৰান। সেইখিনি আমাৰ কাৰণে নহয়, সকলো চালকৰ কাৰণে প্ৰযোজ্য। আমি তেনেকুৱা আইন আমি মানি নলওঁ। সেইটো কথা মই এতিয়াও কৈছোঁ, আমি চৰকাৰৰ ঘৰতো মই কৈ আহিছোঁ। তাৰপিছত দিছপুৰলৈ যেতিয়া আমাক লৈ গৈছিলে তাতো মই একেটাই কথা কৈছোঁ যে এইখন আইন মানি লোৱা নহ'ব। তেতিয়া তাত দিছপুৰত যিসকলে আইনখন বনাইছে তেতিয়া তেওঁলোকৰ লগতো ডিছকাছ কৰা হৈছিলে আমাৰ আগতেই। তাৰপিছত তেওঁলোকে আমাক কৈছিলে, ইমান ডাঙৰ ডাঙৰ মানুহ তেওঁলোকে কৈছে যে এখন আইন যেতিয়া ইমপ্লিমেণ্ট কৰা হয়, মানে বনোৱা হয়, এজন মানুহে নবনায়। আপোনালোকক আমি বুজাই দিছোঁ, সেই আইনখন বনাওঁতে বহুত দিন লাগে, বহুত মানুহৰ সহযোগত এখন আইন বনোৱা হয়। এই যিখন আইন আমাৰ মটৰ এক্টত আছিলে, সেইখন ব্ৰিটিছৰ দিনৰ আইন, 100 কিমান বছৰীয়া আইন। সেই আইনৰ আলমত বহুত মানুহ হাৰি যায়, দুখী মানুহ। আমাক বুজাইছে, আপোনালোকে একদম মন দি কথা শুনক, আপোনালোকো মানুহ, ময়ো মানুহ। মই পলিটিক্স কৰিবলৈ ইয়ালৈ অহা নাই, মই কোনো নাটক কৰিবলৈ অহা নাই। আৰু মোৰ মনি বেগটো মই এতিয়া দেখুৱাই দিম, মই আজি কিমান টকা মোক গভৰ্ণমেণ্টে দিলে। আপোনালোকে কৈছে ন মই পইচা ল'লোঁ, মোৰ মনি বেগত কিমান টকা আছে মই আপোনালোকক দেখুৱাই দিম, সেইখিনিয়ে মোৰ ধন সম্পদ। তেওঁলোকে কৈছে হিট এণ্ড ৰান কেছটো আপোনালোকক ভুল ব্যাখ্যা কৰা হৈছে, যে হিট এণ্ড ৰান কেছটো এইখিনিহে হিট এণ্ড ৰানত পৰে, যি মানুহে এক্সিডেণ্ট কৰি ক'তো চাৰেণ্ডাৰ নকৰে। আপুনি যদি এক্সিডেণ্ট কৰি আহতজনক আপুনি চিকিৎসালয়লৈ নিয়ে, তেতিয়াহ'লে মানৱীয়তাৰ খাতিৰত আপোনাৰ শাস্তিটো একেবাৰে কম কৰি দিয়ে। সেইটো নতুন আইনত দিছে, একেবাৰে কম হৈ যাব। কিন্তু আপুনি যদি পলাই গৈ যদি আপুনি ক'তো ৰিপৰ্ট নকৰে, একেবাৰে পলায়ে থাকে, তেতিয়াহ'লে সেইটো হিট এণ্ড ৰান হ'ব। কিন্তু আপুনি পলাই গৈ আপোনাৰ মালিকৰ ঘৰতো যদি আপুনি নিজকে কয় যে দাদা মোৰ এক্সিডেণ্ট হৈ গ'ল, এনেকুৱা তেনেকুৱা কথা, আপুনি যদি চাৰেণ্ডাৰ য'তে হ'লেও কৰি দিয়ে, লগালগ আপোনাৰ ওচৰত নন বেলেবল কেছ নাহে, সেইটো আপোনাৰ নৰ্মেল কেছ এটা হ'ব, যিটো কেছ আগৰ পৰা হৈ আছে। কিন্তু যেনেকৈ ছালমান খানৰ উদাহৰণটো তেওঁলোকে দিলে, যে ৰাতি শুই থকা মানুহৰ ওপৰেদি তেওঁলোকে গাড়ী চলাই গুচি গৈছিলে, সেইটো তেওঁ ছুপাৰষ্টাৰ নোহোৱা হ'লে কোনো গমেই নাপালেহেঁতেন, ছুপাৰষ্টাৰ হ'ল কাৰণে কথাটো ওলাই গ'ল। তেনেকুৱা উদাহৰণ তেওঁলোকে আমাক বহুত দেখুৱালে। কৈছে যে এইখন আইনৰ কাৰণে আপোনালোকে ভয় নকৰিব। তেওঁলোকে আৰু এটা পৰিসংখ্যা মোক দেখুৱালে, হিট এণ্ড ৰান কেছটো আমি তাত অকলে মই নাই, মোৰ লগত 19টা 20টা 22টা সংগঠনৰ মুৰব্বীসকল তাত বহি আছে, কথা কৈ আছো মই, কিন্তু মোৰ চাৰাউণ্ডিঙত অজস্ৰ মানুহ আছে। ইয়াত অকলে মই একো ডিচিশ্যন লোৱা নাই, প্ৰতিটো সংগঠনক সুধি পেলাই ডিচিশ্যনবোৰ আমি লৈছোঁ। ইয়াত কেইজনমান মানুহে ইমান বেয়া বেয়া কমেণ্ট কৰিছে, মোৰ অন্তৰত লাগিছে। প্ৰথম কথা, আজি ইমান দিন মই ঘৰৰ পৰা দূৰত আছো, মই গাড়ী চলোৱা নাই, মই ইয়াত কি খাইছো কি বৈছো কোনেও নাজানে। কালি ৰাতি এখন ৰুটি খাইছিলো মই। এতিয়া
এতিয়া মই জাষ্ট বেলতলা এখন ধাবাত ভাত কেইটামান খাই ইয়ালৈ আহোঁতে আকৌ ৰাস্তাত নিউজে পালে মোক ৰখাই দিলে। ইয়াত আপোনালোকে কি বিচাৰে? সদায় বন্ধে দি থাকিম নেকি? আজি কিমান কষ্ট হ'ল, বন্ধটো আজি বেয়াও হ'ল। মই বাৰে বাৰে কৈছিলো আমি হিংসাত্মক কাৰ্যকলাপ নকৰো, আমি অহিংসতাৰে আন্দোলন কৰিম। নানান জেগাত ট্ৰাকত শিলগুটি মাৰিছে, গাড়ীত শিলগুটি মাৰিছে, আমি ইয়াত বহি আছো, প্ৰতিটো খবৰ আহি আছে। আমি কি কৰিছিলো? কৰ্মবিৰতি। আমি চকা বন্ধ দিয়া নাই, অসম বন্ধ দিয়া নাই। কৰ্মবিৰতিত হিংসাত্মক কাৰ্যকলাপ কেলে